নমস্কাৰ, আপুনি চাইছে লাৰ্ণিং টেকে। আপুনি যদি চেনেলটোত নতুন আহিছে তেনেহ'লে নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কিয়নো আপুনি এই চেনেলৰ যোগেদি নতুন নতুন খবৰবোৰ পাই থাকিব। আজি আপোনালোকৰ সৈতে আলোচনা কৰিম BTR GTPGT কেণ্ডিডেটছ সকলৰ ওপৰতো আৰু অসম GTPGT কেণ্ডিডেটছ সকলৰ ওপৰতো। যে কেণ্ডিডেটছ সকল বুলি ক'লে বিশেষকৈ কাট অফৰ ওপৰত কথা ক'ম। আপোনালোকৰ কাট অফ কমি যোৱাৰ সম্ভাৱনা আছে নেকি? হয়, BTR GTPGT ক্ষেত্ৰতো কাট অফ কমি যোৱাৰ সম্ভাৱনা আছে আৰু অসম GTPGTৰ ক্ষেত্ৰতো কাট অফ কমি যোৱাৰ সম্ভাৱনা আছে। আজি আপোনালোকৰ সৈতে প্ৰথমতে আলোচনা কৰিব বিচাৰিম যে BTR GTPGT পৰীক্ষাত কাট অফ কমি যোৱাৰ সম্ভাৱনানো কেনেকৈ আছে, কেনেকৈ কাট অফ কমি যাব তাৰ বিষয়ে আলোচনা কৰিম। আপোনালোকে মন দি চাব, ভিডিঅ'টো স্কিপ নকৰিব নিশ্চয়। যিয়ে নহওক, প্ৰথম কথা হৈছে BTR GTPGT কেণ্ডিডেটছ সকলৰ কাৰণে এইটো সুখবৰ যে ইতিমধ্যে দেখা গৈছে BTR GTPGT কিছুমান কেণ্ডিডেটছে অন্য কেণ্ডিডেটছৰ ওপৰত একশ্যন লোৱা যেন দেখা গৈছে। অন্য কোনসকল কেণ্ডিডেটছৰ ওপৰত একশ্যন লোৱা দেখা গৈছে? যিসকল কেণ্ডিডেটছ নেকি ডিগ্ৰী বা ডিপ্ল'মা কমপ্লিট নোহোৱাৰ পিছতো এপ্লাই কৰিছে, অৰ্থাৎ ডিগ্ৰী বা ডিপ্ল'মা কমপ্লিট নোহোৱাকৈ যিসকল কেণ্ডিডেটছে এপ্লাই কৰিছিল সেই সকল কেণ্ডিডেটছক এই চাকৰিৰ পৰা বঞ্চিত কৰিব লাগে বুলি সিহঁতে আপত্তি জনাইছে। যদি এনেকুৱা হয় তেনেহ'লে আপোনালোকে অৰ্থাৎ বহুতো কেণ্ডিডেটছ BTR GTPGT টেট পৰীক্ষাৰ পৰা বঞ্চিত হ'ব, অৰ্থাৎ চাকৰিৰ পৰা বঞ্চিত হ'ব। যেতিয়া সিহঁতে চাকৰিৰ পৰা বঞ্চিত হ'ব, নিশ্চয় কাট অফ কমি যাব, কিয়নো আপোনালোকে জানে BTR GTPGT পোষ্টৰ তুলনাত বহুতো কম প্ৰাৰ্থীয়ে পৰীক্ষাত অৱতীৰ্ণ হৈছে। তাৰ ভিতৰত বেছিভাগে হয়তো ধৰক 4-5 হাজাৰ মান কেণ্ডিডেটছে পৰীক্ষা দিছে। তাৰ ভিতৰত হয়তো এনেকুৱা হ'ব পাৰে 1500-2000 মান ষ্টুডেণ্টছ এনেকুৱা হ'ব পাৰে যিসকলে নেকি এতিয়াও ডিগ্ৰী বা ডিপ্ল'মা কমপ্লিট কৰা নাই। সেইসকল ছাত্ৰ ছাত্ৰী যদি চাকৰিৰ পৰা বঞ্চিত হয় তেনেহ'লে কাট অফ অট'মেটিক কমি যাব। আৰু বহুতো কেণ্ডিডেটে ভাবি আছে যে আউটচাইড BEd এলাউ নকৰে, কিন্তু এনেকুৱা নহয়। আপুনি যদি NCT ৰিকগনাইজড ইনষ্টিটিউটৰ পৰা আপুনি যদি BEd কৰিছে তেনেহ'লে আপোনালোকক 100% একচেপ্ট কৰিব বুলি শুনা গৈছে। আপোনালোকৰ কাৰণে এটা সুখবৰ নিশ্চয়। যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে নিশ্চয় লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। তাৰপিছতে আহিম অসম GTPGTত কাট অফ কেনেকৈ কমি যাব তাৰ বিষয়ে আলোচনা কৰিম। অসম GTPGT টেট পৰীক্ষাত কাট অফ কমি যাব এই কাৰণে যে অসমৰ কেণ্ডিডেটসকলে এটা BTR কেণ্ডিডেটছৰ ওপৰত আপত্তি জনাইছে। BTR কেণ্ডিডেটছৰ ওপৰত কেনেকৈ আপত্তি জনাইছে মন দি চাব ভিডিঅ'টো। যে BTRত যিহেতু এক্সট্ৰাকৈ পৰীক্ষা পতা হয় আৰু BTR পৰীক্ষাত BTR কেণ্ডিডেটছসকলক ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিয়া হয়। অসমৰ কেণ্ডিডেটছসকলক ছেকেণ্ডত ৰাখি দিয়ে। অসমৰ পৰীক্ষাত BTR কেণ্ডিডেটছসকলকো ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিব নালাগে বুলি আপত্তি জনাইছে। অৰ্থাৎ অসমৰ পৰীক্ষাত অসমৰ কেণ্ডিডেটছসকলক যিয়ে নহওক, BTRটো অসমতে যি নহওক, আপোনালোকৰ BTRত যিহেতু বেলেগকৈ পতা হয়, যাৰ কাৰণে এইটো হৈছে। অৰ্থাৎ BTRৰ বাহিৰৰ প্ৰাৰ্থীসকলে আপত্তি জনাইছে যে BTR কেণ্ডিডেটছসকল অসম GTPGT টেটত ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ পাব নালাগে, কিয়নো সিহঁতৰ বেলেগকৈ BTR পৰীক্ষা পতা হয় আৰু তাতে সিহঁতে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ পায়। এতিয়া যদি অসম টেটতো যদি বা অসমৰ যিকোনো পৰীক্ষাতো যদি সিহঁতে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চে পায় তেনেহ'লে সিহঁতে দুটাকৈ সুযোগ পায়, যিটোৰ ওপৰত অসমৰ অৰ্থাৎ BTRৰ বাহিৰৰ কেণ্ডিডেটছসকল আপত্তি জনাইছে। যদি এনেকুৱা হয় যে BTRৰ কেণ্ডিডেটছসকলক যদি প্ৰিফাৰেঞ্চ যদি দিয়া নহয়, অৰ্থাৎ ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ যদি দিয়া নহয়, তেনেহ'লে কাট অফ অট'মেটিক কমি যাব নিশ্চয়। আৰু তাৰপিছতে আৰু এটা পইণ্ট হৈছে যে বহুতো কেণ্ডিডেটছে এইটো কৈ আছে যে
ইনকমপ্লিট অৰ্থাৎ এতিয়ালৈকে ডিগ্ৰী বা ডিপ্ল'মা কমপ্লিট হোৱা নাই অথচ সিহঁতে এপ্লাই কৰিছে গতিকে ভেৰিফিকেশ্যনৰ সময়ত যাতে এপ্লাই ডেট আৰু আপোনালোকৰ যিটো ভেৰিফিকেশ্যন হ'ব ভেৰিফিকেশ্যনৰ সময়ত এপ্লাই ডেট আৰু ডকুমেণ্টৰ পাছিং ডেট ভেৰিফিকেশ্যনৰ সময়ত চেক হ'ব লাগে আৰু যদি নিমিলে তেনেহ'লে চাকৰিৰ পৰা বঞ্চিত কৰিব লাগে আৰু অৰ্থাৎ এই কথাখিনি চৰকাৰক জনাবলৈ যিকোনো ধৰণৰ পন্থা যিকোনো সময়তে ল'ব পাৰে চ' এনেকুৱা যদি হয় নিশ্চয় অসম টেটতো কাট অফ এনে কমি যাব তাৰপিছত আহিম কাট অফ কিমান কমি যোৱাৰ সম্ভাৱনা আছে BTR GTPGT টেটত আপোনালোকৰ এৰাউণ্ড 95 আপোনালোকৰ কাট অফ যোৱাৰ সম্ভাৱনা আছে কিন্তু তাতে যদি আপোনালোকৰ ইনকমপ্লিট ডিগ্ৰীধাৰীসকলক যদি অৰ্থাৎ যিসকলে নেকি ভুৱা তথ্য প্ৰদান কৰি এপ্লাই কৰিছিলে সেইসকলক যদি চাকৰিৰ পৰা বঞ্চিত কৰি দিয়ে অৰ্থাৎ সেইসকলৰ প্ৰতি যিহেতু আপত্তি জনাইছে অলৰেডি চ' সেইসকলক যদি চাকৰিৰ পৰা বঞ্চিত কৰি দিয়ে তেনেহ'লে আপোনালোকৰ কাট অফ 80 পৰা 85লৈ নামি আহিব আৰু তাৰপিছত অসম টেটৰ ক্ষেত্ৰত যদি কওঁ অসম টেটত যদি BTRৰ কেণ্ডিডেটসকলক যদি ফাৰ্ষ্ট প্ৰিফাৰেন্সৰ পৰা বঞ্চিত কৰি দিয়ে লগতে আপোনালোকৰ যিসকলৰ ডিগ্ৰী কমপ্লিট বা ডিপ্ল'মা কমপ্লিট হোৱাৰ আগতে এপ্লাই কৰিছিলে সেইসকলক যদি বাদ পেলাই দিয়ে তেনেহ'লে আপোনালোকৰ কাট অফ কমি 60 পৰা 65 আহি যাব আৰু যদি সিহঁতক যদি বাদ নেপেলায় তেনেহ'লে আপোনালোকৰ কাট অফ 70 পৰা 75 হৈ যাব এই 70 পৰা 75 হৈ যাব জেনেৰেলৰ ক্ষেত্ৰত আৰু বাকী আপোনালোকৰ OBC SC ST STP সেইসকলৰ ক্ষেত্ৰত আৰু 2-4কে মাইনাছ কৰি যাওক আপোনালোকৰ ডিটেইলছ ভিডিঅ' এটা মই বনাই থৈ দিছোঁ আপোনালোকে ডেছক্ৰিপশ্যনত গৈ পোষ্ট ৱাইজ এটা ভিডিঅ' আছে পোষ্ট ৱাইজ কাট অফ কিমান যাব পাৰে সেই বিষয়ে মই আলোচনা কৰি থৈছোঁ আপোনালোকে নিশ্চয় গৈ চাব আৰু কাষ্ট ৱাইজ কাট অফ কিমান যাব পাৰে সেই বিষয়েও মই আলোচনা কৰি থৈছোঁ আপোনালোকে ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি চাব পাৰে আৰু হয়তো এই ভিডিঅ'টো চোৱাৰ পিছত বহুতৰে হয়তো নেতিবাচক চিন্তা আহিব পাৰে অৰ্থাৎ নেতিবাচক কমেণ্ট কৰিবলৈ মন যাব পাৰে চ' আপোনালোকৰ যদি ইচ্ছা থাকে তেনেহ'লে নিশ্চয় কৰিব কিন্তু নেতিবাচক কমেণ্টত কোনো ধৰণৰ অশ্লীল মন্তব্য নকৰিব কিয়নো আপোনালোকে আগন্তুক শিক্ষক বা শিক্ষয়িত্ৰী হ'বলৈ গৈ আছে চ' বাৰু যিয়ে নহওক আজিৰ ভিডিঅ'টো ইমানেই যদি ভাল লাগে ভিডিঅ'টো নিশ্চয় লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ